আক্ৰমণৰ ঘটনাৰ সৈতে এপছু আৰু UPPL জড়িত থকা বুলি মুকলিকৈ অভিযোগ উত্থাপন কৰিছিল BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। কিন্তু শেহতীয়াকৈ সলনি হৈছে BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ ভাষ্য। বুধবাৰে কোকৰাঝাৰত সংবাদ মাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীৰ অভিযোগ, বিশ্ববিদ্যালয়ৰ 3 পঞ্জীয়কৰ উচতনিতেই সংঘটিত হৈছিল আক্ৰমণৰ ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন হোৱা পঞ্জীয়ক 3জন হল ক্ৰমে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ শুভুং বসুমতাৰী, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপপঞ্জীয়ক ডক্টৰ বীৰফুং নাৰ্জাৰী, কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ ডিমাছা দৈব্ৰাং মুছাহাৰী। 3জন পঞ্জীয়কে নিজ নিজ দায়িত্বৰ পৰা অব্যাহতি দিবলৈ ইতিমধ্যে BTCৰ কাৰ্যবাহী পৰিষদীয় বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা বুলিও সংবাদ মাধ্যমত সদৰি কৰে হাগ্ৰামা মহিলাৰীয়ে। জুডিচিয়েল ইনকুৱাৰী অতি সোনকালে হ'ব লাগে বুলি এছেম্বলিৰ যিটো এটা আমাৰ এছেম্বলিৰ ওপৰত যিটো এটাক হৈছে ইয়াৰ ওপৰত, আৰু একটাটো হ'ল এই কোকৰাঝাৰ ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰাৰ আৰু বড়োলেণ্ড ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰাৰ আৰু ডেপুটি ৰেজিষ্ট্ৰাৰ, এই 3জনক অতি সোনকালে আমি ৰিলিজ দিয়া হ'ব কাউন্সিলৰ পৰা। এইটো আমাৰ ডিচিশ্যন হৈ গ'ল। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা ৰেজিষ্ট্ৰাৰ আৰু ডেপুটি ৰেজিষ্ট্ৰাৰ আৰু কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ পৰা ৰেজিষ্ট্ৰাৰ, এই 3জনক ইনভলভমেণ্ট ইহঁতৰ অৰ্ডাৰতে হৈছে বুলি আমি গম পাওঁ। সেইকাৰণে আমাৰ কাউন্সিলৰ পৰা ইহঁতৰ যোৱাকালি বিদায় দিব লাগে বুলি ডিচিশ্যন লোৱা হৈছে। এই 3টাটো মেজৰ। মুঠতে নাথাকিলে এনে কৰি নাকি আমি থকাৰ কাৰণে কৰিছে। আৰু জুডিচিয়েল কুৱেৰি হ'ব, এই ইমিডিয়েটলি হ'ব। ইমিডিয়েটলি আমি ৰিটায়াৰ্ড কোনোবা জাজ, হাইকোৰ্টৰ ৰিটায়াৰ্ড জাজক দায়িত্ব দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। বাছ কোন দোষী নহয়, এইটো যেতিয়া নেকি কুৱেৰি হ'ব তেতিয়া ওলাব। আজিৰ দিনত গান গাই থাকি লাভ নাই। আৰু আমি স্পষ্ট কথা, আমাৰ BPF দলৰ কথাই হওক বা BTC গভৰ্ণমেণ্টৰ কথাই হওক, 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই, কিন্তু এক্সিষ্টিং ট্ৰাইবেলে একো নষ্ট হ'ব নালাগে। এই লাইনত আমি আগতো আছে, যোৱাকালিও আমি এই ষ্টেণ্ডত আছোঁ। আৰু BTC ক্ষেত্ৰত এনেকুৱা কোনোবা ভেলি কোনোবা ফি এনেকুৱা হ'ব নালাগে, হ'লে এটাই হ'ব লাগে। এই লাইনত আমি আমাৰ অপিনিয়নটো সেইটো দিছে। থেংক ইউ। ইয়াৰ ওপৰত অতি সোনকালে মানে জুডিচিয়েল কুৱেৰি হ'ব লাগে বুলি আমি লিখি দিছোঁ। যোৱাকালি নহয়, ইয়াৰ আগতে আমি লিখি দিছোঁ জুডিচিয়েল ইনকুৱাৰী অতি সোনকালে হ'ব লাগে বুলি এছেম্বলিৰ যিটো এটা আমাৰ এছেম্বলিৰ ওপৰত যিটো এটাক হৈছে ইয়াৰ ওপৰত, আৰু একটাটো হ'ল এই কোকৰাঝাৰ ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰাৰ আৰু বড়োলেণ্ড ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰাৰ আৰু ডেপুটি ৰেজিষ্ট্ৰাৰ, এই 3জনক অতি সোনকালে আমি ৰিলিজ দিয়া হ'ব কাউন্সিলৰ পৰা। এইটো আমাৰ ডিচিশ্যন হৈ গ'ল। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা ৰেজিষ্ট্ৰাৰ আৰু ডেপুটি ৰেজিষ্ট্ৰাৰ আৰু কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ পৰা ৰেজিষ্ট্ৰাৰ, এই 3জনক ইনভলভমেণ্ট ইহঁতৰ অৰ্ডাৰতে হৈছে বুলি আমি গম পাওঁ। সেইকাৰণে আমাৰ কাউন্সিলৰ পৰা ইহঁতৰ যোৱাকালি বিদায় দিব লাগে বুলি ডিচিশ্যন লোৱা হৈছে। এই 3টাটো মেজৰ। মুঠতে ST ক্ষেত্ৰত BTC অঞ্চলত এটাই হ'ব লাগে, ভি দে না ফি দে এনেকুৱা 2-3টা, এটা জনগোষ্ঠীক ভি, এটা জনগোষ্ঠীক ফি, এইটো হ'ব নালাগে। এইটো আমি বিচাৰিছোঁ, হ'লে এটাই হ'ব লাগে। সেইটো আমি মন্ত্ৰীগত যিটো গ্ৰুপ অফ মিনিষ্টাৰৰ যিটো কমিটি আছে, ইহঁতক আমি আমাৰ অপিনিয়নটো দিছে। আৰু ইয়াৰ লগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ট্ৰাইবেল এফেয়াৰ্ছ বা এনেকুৱা যিখিনি মিনিষ্ট্ৰী আছে, ইয়াতে আমি আমাৰ BTC ফালৰ পৰা যিখিনি অপিনিয়ন দিব লাগে এক্সিষ্টিং 6 জনগোষ্ঠীৰ ST দিয়াৰ ক্ষেত্ৰত, সেইটো আমি যোৱাকালি কাউন্সিলে ডিচিশ্যন লৈ পেলাই দিছে। 12 তাৰিখত আমাৰ অৰুণোদয় প্ৰগ্ৰাম আছে। গোটেই অসমতে হ'ব আমাৰ BTC, যেনিবা জিলা ভিত্তিত হ'ব। কোকৰাঝাৰ জিলাত আমাৰ
50,000 গেডাৰিং হ'ব, চিৰাঙত 25,000, বাক্সাত 25,000, তামোলপুৰত 25,000 আৰু ওদালগুৰিত 25,000। সেইটো টাৰ্গেট আমাৰ। ইয়াতকৈ বেছি হ'ব, কোকৰাঝাৰতো 50,000তকৈ বেছি হ'ব। এনে আমি টাৰ্গেট কৰিছোঁ 50,000। ইয়াত চিফ মিনিষ্টাৰ ডাঙৰীয়া আহিব আৰু আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহিব আৰু অজন্তা বাইদেউ নিশ্চয় আহিব আৰু আমাৰ যিখিনি মুঠতে প্ৰত্যেকটা জিলাত আমাৰ BTC অঞ্চলত বাকী 4টা জিলাত দুজনকৈ অসমৰ মন্ত্ৰী থকাৰ কথা আমাক জনাইছে। বাকী কোকৰাঝাৰতো আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া থাকিব। স্যার, BTC এসেম্বলিত যোনটো আপুনি